নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনে গুৱাহাটীত উলিয়াই এক প্ৰতিবাদী সমদল। চৰকাৰৰ বৰমূৰীয়াসকল যেতিয়া বিদেশত মিতিৰ খাই ফুৰিছিল, সেই সময়ত সাধাৰণ জনতাৰ জীৱনলৈ মূল্যবৃদ্ধিয়ে তীব্ৰ দুৰ্যোগ কঢ়িয়াই আনিছিল বুলি অভিযোগ কৰে সংগঠনটোৱে। যোগান ব্যৱস্থা কাৰ্যক্ষম কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই সংগঠনটোৰ ৰাজ্যিক সম্পাদক মাধুৰ্য বৰুৱাই কয়, আমি আজি তিনিটা দাবী আমি লগত লৈ আহিছোঁ। আমি কৈছোঁ যে যোগান বিভাগে তেওঁলোকৰ যি কাৰ্যসূচী, যি কাম কাজ কৰি আছে, সেই কাম কাজৰ বাবেই আজি মূল্যবৃদ্ধি হৈছে। যোৱাকালি আমি দেখা পাইছোঁ যে যোগান মন্ত্ৰীয়ে নিজে যিবিলাক তুলুঙা মন্তব্য দিছে যে বজাৰত এতিয়া কোনো বস্তুৰে মূল্যবৃদ্ধি হোৱা নাই, কিন্তু বাস্তৱিকতে বজাৰত এতিয়া সমগ্ৰ বজাৰতে মূল্যবৃদ্ধি দেখা পোৱা গৈছে। আৰু এইটো সম্পূৰ্ণৰূপে এই চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে এনে ঘটনা ঘটিছে বুলি আমি ভাবোঁ। তাৰ লগে লগে আমি এইটো কথাটো আনিছোঁ যে ৰাজহুৱা বিতৰণ ব্যৱস্থাটো আজি সুকলমে চলা নাই কাৰণে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পৰা পাবলগীয়া যিখিনি সুবিধা আছিলে হিতাধিকাৰীসকলে পোৱা নাই, এই কথাটোকো আনিছোঁ। আৰু আমি এই দুটা কথা আমি চৰকাৰক ৰাখিব খুজিছোঁ, আমি স্মাৰকপত্ৰ দিব খুজিছোঁ। আৰু এই কাৰ্যসূচীত লৈ পিনে আমি আজি ৰাজপথত নামিছোঁ ছাত্ৰ ছাত্ৰীসকলে। প্ৰতিবাদী সমদল উলিওৱাৰ লগতে সংগঠনটোৱে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে তিনিটা দাবী সম্বলিত এখনি স্মাৰকপত্ৰ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।